সকলকে নমস্কাৰ জনাই আজি দৈনিক ৰাশিফল ভিডিঅ' আৰম্ভ কৰিছোঁ। মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ সকলো ৰাশিৰেই কৰ্ম, ভাগ্য, প্ৰেম, দাম্পত্য জীৱন, শিক্ষাক্ষেত্ৰ সকলো বিষয়ে আলোচনা কৰিম। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি আঘোণ মাহৰ 19 তাৰিখ শনিবাৰ 6 ডিচেম্বৰ 2025। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 6:28 আৰু সূৰ্য অস্ত যাব আবেলি 4:28 কৃষ্ণা দ্বিতীয়া তিথি, সাধ্য যোগ, মৃগশিৰা নক্ষত্ৰ, তৈতিলকৰণ। আজি জন্মত হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, দেৱগণ হ'ব শুক্ৰৰ অস্থি, মাহেন্দ্ৰ যোগ পাব, অষ্টোত্তৰী ৰবি আৰু বিংশোত্তৰী মংগলৰ দশা। আজি ছোৱালী আদ্যৰুক্তি হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব, মৰণৰ তীব্ৰদক, যাত্ৰা শুভ, শুভকৰ্ম দীক্ষা, আৰোগ্য স্নান, গ্ৰহ পূজা, গুটি সিঁচা, ক্ৰয় বিক্ৰয় আৰম্ভ কৰা। আজি তিতা ভেকুলী আৰু পটল খোৱা নিষেধ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ পঞ্চাংখিনি শুনিলে। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ভাগ্যফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ। আজিৰ দিনটোৰ ৰাশিফল 6 ডিচেম্বৰ 2025 শনিবাৰ। আজিৰ দিনটো মেঘ ৰাশিৰ বাবে উজ্জ্বল শক্তিৰে পূৰ্ণ হৈ থাকিব। নতুন কাম আৰম্ভ কৰিবলৈ বা সিদ্ধান্ত লোৱাৰ বাবে আৰু আগবাঢ়ি যাবলৈ আজিৰ দিনটো শুভ। কোনো এটি অকণমান দিশ হৰাই থকা কাম কাজবিলাকৰ আজি পুনৰ গতি ধৰিব। আত্মবিশ্বাস বজাই ৰাখিব লাগিব। এতিয়া হৈছে আপোনাৰ কৰ্মক্ষেত্ৰ, ব্যৱসায়। কৰ্মক্ষেত্ৰত নতুন সুযোগৰ সম্ভাৱনা আছে। নিজৰ দক্ষতা দেখুৱাব পৰা পৰিস্থিতি সৃষ্টি হ'ব। সহকৰ্মী বা যিকোনো লগ বন্ধুৰ পৰা ভুল বুজাবুজি থাকিলে আজিৰ দিনটোত সেইটো নাইকিয়া হ'ব। ব্যৱসায়ত নতুন আইডিয়াৰ প্ৰয়োগ কৰিলে লাভজনক হ'ব। এতিয়া হৈছে আপোনাৰ অৰ্থভাগ্য। মধ্যমভাৱে লাভদায়ক দিন। নতুন ইনভেষ্ট বা ধন খৰচৰ ক্ষেত্ৰত একেবাৰে বিবেচনা কৰি চলিব। কোনো পুৰণা ধনৰ সমস্যা সমাধান হোৱাৰ যোগ আছে। প্ৰেম জীৱনত দুয়োৰে মাজত ভাল পোৱাৰ অনুভূতি বৃদ্ধি পাব। যিসকলে অকলে আছে তেওঁলোকৰ মনৰ কথা খুলি ক'ব পাৰিব আৰু সম্পৰ্কত সামান্য ভুল বুজাবুজি থাকিলে আজি সেইটো সমাধান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো শাৰীৰিকভাৱে ঠিক ঠাক হৈ থাকিব। অকণমান মূৰৰ বিষ বা চিন্তা অনুভৱ হ'ব পাৰে। বিশ্ৰাম ল'লে ঠিক হৈ যাব। যথেষ্ট পৰিমাণে পানী খোৱা আৰু বিশ্ৰাম লোৱা আপোনাৰ বাবে প্ৰয়োজন। আজিৰ শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে কমলা আৰু ৰঙা। শুভ সময় দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃগ ৰাশি টৰছ। আজিৰ দিনটোৰ ৰাশিফল 6 ডিচেম্বৰ 2025 শনিবাৰ। বৃগ ৰাশিৰ বাবে আজিৰ দিনটো শান্ত আৰু স্থিৰ থাকিব। যিকোনো কাম লাহে লাহে আগবাঢ়িলেও শেষ ফল আপুনি ভাল ফলাফল লাভ কৰিব। শেষত পৰিক্ষতি আপোনাৰ পৰিৱৰ্তন কৰিব পৰা আপুনি নতুন প্ৰেৰণা লাভ কৰিব। আজিৰ সিদ্ধান্তবোৰ ভৱিষ্যতে লাভজনক হ'ব। আপোনাৰ কৰ্মক্ষেত্ৰত উচ্চ পদস্থৰ পৰা সহায় লাভ কৰিব। স্থিৰভাৱে কাম কৰিলে দীৰ্ঘম্যাদী লাভ হ'ব। ব্যৱসায়ত নতুন যোগাযোগ স্থাপন হ'ব পাৰে। গোটা কাৰ্য বা টিম ৱৰ্কত ফলপ্ৰসূ দিন। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ উন্নতি হ'ব। ধন খৰচৰ ক্ষেত্ৰত আজিৰ দিনটো নিয়ন্ত্ৰণ ৰাখিব। কোনো পুৰণা পাবলগীয়া টকা থাকিলে সেইটো আপুনি আশা কৰিব পাৰে। দাম্পত্য জীৱনত মধুৰতা বৃদ্ধি পাব, মৰম ভাল পোৱা বৃদ্ধি পাব, লগতে আনন্দময় পৰিৱেশ থাকিব। আপোনাৰ কথাৰ মূল্যৱান প্ৰভাৱ থাকিব আজিৰ দিনটোত। অবিবাহিতসকলৰ বাবে নতুন বন্ধুত্ব বা সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কিছু হজমজনিত সমস্যা বা এলেহুৱা অনুভৱ হ'ব পাৰে। স্বাস্থ্যৰ বাবে আপুনি যথেষ্ট পৰিমাণে ৰেষ্ট লওক আৰু পানী খাওক। মানসিক শান্তিৰ বাবে সংগীত বা প্ৰকৃতিৰ সৈতে সময় কটালে আপোনাৰ মানসিক শান্তি ঠিক হ'ব। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে গোলাপী আৰু বগা। শুভ সময় ৰাতি 8 বজাৰ পৰা 10 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি। আজিৰ দিনটোৰ ৰাশিফল 6 ডিচেম্বৰ 2025 শনিবাৰ। মিথুন ৰাশিৰ বাবে আজিৰ দিনটো বহুতো ব্যস্ত কিন্তু লাভজনক হ'ব। নতুন কথা চিন্তা কৰাত বা পৰিকল্পনা কৰাত আৰু কথা বতৰাত আপোনাৰ দক্ষতা আজিৰ দিনটোত সৰ্বোচ্চ থাকিব। যি কামত দীৰ্ঘদিন ধৰি আপোনাৰ দধৰ মধৰ অনুভৱ কৰিছিল সেয়া আজি স্পষ্ট হ'ব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব
লাভ কৰিব আলোচনা মিটিং বা কথা বতৰাত আপোনাৰ পৰা ইতিবাচক ফলাফল লাভ কৰিব ব্যৱসায়ত নতুন গ্ৰাহক বা সংযোগ সৃষ্টি হ'ব পাৰে যিকোনো কাগজপত্ৰ সম্পৰ্কীয় কামত সচেতন হ'ব লাগিব এতিয়া আছে টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ ইনকামৰ পথ মুকলি হ'ব যিকোনো লেনদেনত আজিৰ দিনটো সাৱধানতা অৱলম্বন কৰিব অবাঞ্ছিতভাৱে খৰচ অকণমান বৃদ্ধি পাব পাৰে কিন্তু দিনটোৰ শেষত আপুনি সেইটো বেলেঞ্চত আনিব পাৰিব দাম্পত্য ক্ষেত্ৰত প্ৰেম জীৱনত দুয়োৰে মাজত কথা বতৰাৰ আনন্দময় পৰিৱেশ থাকিব মৰম ভাল পোৱা বৃদ্ধি পাব মনৰ কথা স্পষ্টকৈ ক'লে ভুল বুজাবুজিখিনি দূৰ হ'ব একেলগে তেওঁলোকৰ মাজত নতুনজনৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষৰ কাৰণে অকণমান বা মানসিক আপুনি ভাগৰুৱা অনুভৱ হ'ব পাৰে ইলেক্ট্ৰনিক ডিভাইচৰ পৰা অকণমান দূৰত থাকিব পানী ফল মূল আৰু হালধীয়া খাদ্য বেছি ল'ব আজিৰ শুভ সংখ্যা হৈছে 5 শুভ ৰং হৈছে সেউজীয়া আৰু নীলা শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ এই সময়খিনি আপোনাৰ বাবে শুভ ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ কৰ্কট ৰাশি কেঞ্চাৰ আজিৰ দিনটোৰ ৰাশিফল 6 ডিচেম্বৰ 2025 শনিবাৰ কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটো অনুভৱ সমৃদ্ধ আৰু শান্ত থাকিব ঘৰত বা পৰিয়ালত আপোনাৰ নিজৰ ব্যক্তিগত কাৰ্যত বিশেষ মনোযোগ দিব লাগিব জটিল কামবোৰ সহজে সমাধান কৰিব পাৰিব মনৰ ভিতৰত নতুন আশা জন্ম হ'ব পাৰে কৰ্মক্ষেত্ৰত সহকৰ্মী বা উচ্চপদস্থৰ পৰা সহায় লাভ কৰিব পুৰণা আধৰুৱা কামবোৰ সম্পন্ন কৰিবলৈ উত্তম হবে আজিৰ দিনটো যিকোনো নতুন দায়িত্ব লাভ হোৱাৰ সম্ভাৱনা আছে ব্যৱসায়ত প্ৰাথমিক লাভ বা কিন্তু দীঘলীয়া দিশত সফলতা নিশ্চিত টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ আয় ব্যয় সমান থাকিব পুৰণা দেনাপাওনাৰ সমস্যা সমাধান হ'ব পাৰে কোনো নতুন বস্তু কিনাৰ কাৰণে আগ্ৰহ হ'ব পাৰে গতিকে কিন্তু খৰধৰ নকৰিব এতিয়া আছে প্ৰেম জীৱন প্ৰেমিক প্ৰেমিকাৰ মাজত দুয়োৰে মাজত আনন্দময় পৰিৱেশ থাকিব দাম্পত্য জীৱনত সুখ শান্তি বৃদ্ধি পাব যিসকলে একেলগে নাই তেওঁলোকৰ সিঙ্গেলসকলৰ নতুন বন্ধুত্ব বা বিশেষ জনৰ লগত কথা বতৰা হোৱাৰ সম্ভাৱনা আছে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ গাঁঠিৰ বিষ কমৰৰ বিষ বা পানীৰ অভাৱজনিত সমস্যা অনুভৱ হ'ব পাৰে সৰু সুৰা ব্যায়াম কৰক পানী যথেষ্ট পৰিমাণে খাওক আৰু বিশ্ৰাম লোৱাটো প্ৰয়োজন মানসিক চাপ কমাই থকাৰ আজিৰ মূল কথা আপোনালোকে মানসিক চাপৰ পৰা আঁতৰত থাকিব শুভ সংখ্যা হৈছে 2 শুভ ৰং হৈছে ক্ৰীম আৰু বগা শুভ সময় আবেলি 3 বজাৰ পৰা 5 বজালৈ এই সময়খিনি আপোনাৰ বাবে শুভ ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ সিংহ ৰাশি লিঅ আজিৰ দিনটোৰ ৰাশিফল 6 ডিচেম্বৰ 2025 শনিবাৰ সিংহ ৰাশিৰ বাবে আজিৰ দিনটো আত্মবিশ্বাস আৰু উৎসাহেৰে ভৰপূৰ থাকিব নতুন কাম আৰম্ভ পৰিকল্পনা বিস্তাৰ আৰু নিজৰ প্ৰতিভা দেখুৱাবলৈ আজিৰ দিনটো অত্যন্ত শুভ দিন আপোনাৰ কথাৰ প্ৰভাৱ আজি বিশেষভাৱে বৃদ্ধি পাব কৰ্মক্ষেত্ৰত ব্যৱস্থাপনা বা নেতৃত্বৰ দায়িত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ উপযুক্ত সময় আজিৰ দিনটো ব্যৱসায়ত চুক্তি বা আলোচনা আজিৰ দিনত সফল হ'ব সহকৰ্মীগৰাকীৰ পৰা মান সন্মান বৃদ্ধি পাব টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ইনকাম বৃদ্ধি হ'ব লগতে পুৰণা ধনৰ ইনভেষ্ট কৰা ধনৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে ইনভেষ্টৰ ক্ষেত্ৰত মধ্যমভাৱে অনুকূল থাকিব অপ্ৰয়োজনীয় খৰচ এৰাই চলক ভৱিষ্যতে লাভ হ'ব এতিয়া আছো প্ৰেম সম্পৰ্ক প্ৰেমত উৎসাহ আৰু মাধুৰ্য বৃদ্ধি পাব দুয়োৰে মাজত মান অভিমান থাকিলে আজি সেইটো নাইকিয়া হ'ব সিঙ্গেলসকলে তেওঁলোকৰ বাবে নতুন লোকৰ সৈতে মানে কথা বতৰা হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব আজি অকণমান ভাগৰুৱা বা কমৰৰ বিষ অনুভৱ হ'ব পাৰে গতিকে যথেষ্ট পৰিমাণে বিশ্ৰাম লওক আজিৰ দিনটোত পানী খাওক আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব শুভ সংখ্যা হৈছে 3 শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ এই সময়খিনি আপোনাৰ বাবে শুভ ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ কন্যা ৰাশি বীৰ্ঘ আজিৰ দিনটোৰ ৰাশিফল 6 ডিচেম্বৰ 2025 শনিবাৰ কন্যা ৰাশিৰ বাবে আজিৰ দিনটো গঠনমূলক আৰু ফলপ্ৰসূ হ'ব পৰিকল্পনা অনুযায়ী কামত আগবাঢ়িলে মনোযোগ আৰু ধৈৰ্য আজিৰ মুখ্য শক্তি হ'ব যিকোনো জটিল কামতো আজি সহজে কৰিব পাৰিব
কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ ফলাফল লাভ কৰিব বা আলোচনা হ'ব আপুনি যি পৰিশ্ৰম কৰে তাৰ ফলাফল মানে আলোচনাটো সকলোৰে আগত বিয়পি পৰিব কোনো নতুন দায়িত্ব বা প্ৰজেক্ট লাভ কৰিব পাৰে ব্যৱসায়ত সৰু কিন্তু নিশ্চিতভাৱে লাভ হ'ব নথিপত্ৰ ডকুমেণ্টছ বা একাউণ্ট সম্পৰ্কীয় বিশেষ খেয়াল ৰাখিব লাগিব এতিয়া হৈছে অৰ্থভাগ্য আজি আপোনাৰ আয় স্থিৰ থাকিব ধন খৰচত নিয়ন্ত্ৰণ থাকিব কোনো নতুন বস্তু কিনাত আগ্ৰহ বা ইনভেষ্টৰ আজিৰ দিনটো কৰিব পাৰে আজিৰ দিনটো অনুকূল পুৰণা কোনো ধনৰ আশা পূৰণ হ'ব পাৰে আপোনাৰ ক'ৰবাত ৰৈ থকা টকা আজি পোৱাৰ সম্ভাৱনা আছে দাম্পত্য জীৱনত মনৰ কথা খোলাখুলিকৈ ক'লে সম্পৰ্ক মজবুত হ'ব দাম্পত্য জীৱনত শান্তি বুজাবুজি আৰু আনন্দময় পৰিৱেশ থাকিব একেলগে নথকাসকলে মানে আঁতৰে থকাসকলৰ বাবে আজিৰ দিনটো নতুন বন্ধুত্ব হোৱাৰ সম্ভাৱনা আছে স্বাস্থ্যৰ ক্ষেত্ৰত নাভি পাকস্থলী হজম বা গেছ অনুভৱ সমস্যা হ'ব পাৰে পাতল আহাৰ গ্ৰহণ কৰক লগতে সৰু সুৰা ব্যায়াম আৰু পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো প্ৰয়োজন মানসিক চাপ কমাব লাগিব শুভ সংখ্যা হৈছে 9 শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী শুভ সময় আবেলি 4 বজাৰ পৰা 6 বজালৈ এই সময়খিনি আপোনাৰ বাবে অতি উত্তম ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছো তুলা ৰাশি লিব্ৰা আজিৰ দিনটোৰ ৰাশিফল 6 ডিচেম্বৰ 2025 শনিবাৰ তুলা ৰাশিৰ বাবে আজিৰ দিনটো সন্তুলন শান্ত আৰু ইতিবাচক হ'ব মনৰ ভিতৰত দধৰ্মথৰ অৱস্থা দূৰ হ'ব কোনো এটা কাম দীৰ্ঘদিন ধৰি মনত আছিল কিন্তু আজিৰ দিনত সেই কামটো আৰম্ভ কৰিব নাইবা সম্পন্ন কৰিবলৈ উপযুক্ত সময় আজিৰ দিনটো কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা নতুন পৰিকল্পনা আৰম্ভ হ'ব পাৰে সহকৰ্মীৰ পৰা সহায় সহযোগিতা লগতে সমৰ্থন লাভ কৰিব ব্যৱসায়ত অংশীদাৰিত্ব বা নতুন অৰ্ডাৰ হোৱাৰ সম্ভাৱনা আছে যোগাযোগ আলোচনা বা প্ৰেজেণ্টেশ্যনত আপুনি সফলতা নিশ্চিত এতিয়া হৈছে আপোনাৰ অৰ্থভাগ্য আপোনাৰ আজি আয় স্থিৰ থাকিব কিন্তু লাভজনক হ'ব ধন খৰচৰ ক্ষেত্ৰত আজিৰ দিনটো অনুকূল বিশেষকৈ ঘৰৰ সামগ্ৰী বা ব্যক্তিগত বস্তু কিনাৰ ক্ষেত্ৰত উপযুক্ত সময় কোনো পুৰণা পাবলগীয়া টকা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে প্ৰেমত দুয়োৰে মাজত বুজাবুজি শান্তি আৰু আনন্দময় পৰিৱেশ বৃদ্ধি পাব মনৰ কথাবোৰ আজি ক'লে ভুল বুজাবুজি সম্পূৰ্ণ দূৰ হৈ যাব অবিবাহিতসকলৰ বাবে নতুন কোনো লোকৰ সৈতে মিনিংফুল কথা বতৰা হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত মুঠতে আপোনাৰ আজি ভাল থাকিব কিন্তু মানসিক চাপ অকণমান অনুভৱ কৰিব পাৰে কৰি আপুনি এচিডিটি সমস্যা থাকিলে সেইটো আজি সমাধান হ'ব আজিৰ দিনটোত বিশ্ৰাম লওক আৰু পাতল খাদ্য গ্ৰহণ কৰা উপযোগী শুভ সংখ্যা হৈছে 7 শুভ ৰং হৈছে ক্ৰীম আৰু বগা শুভ সময় ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 1 বজালৈ এই সময়খিনি আপোনাৰ বাবে শুভ ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছো বৃশ্চিক ৰাশি স্কৰপিঅ আজিৰ দিনটোৰ ৰাশিফল 6 ডিচেম্বৰ 2025 শনিবাৰ বৃশ্চিক ৰাশিৰ বাবে আজিৰ দিনটো গভীৰ চিন্তা সিদ্ধান্ত আৰু নিজৰ ভিতৰৰ শক্তি বুজি পোৱাৰ দিন জটিল কামবোৰ আজি সমাধান কৰিব পাৰিব আপোনাৰ গুপ্ত দক্ষতা বা ইনটিউশ্যন আজিৰ দিনটোত বিশেষভাৱে কাম কৰিব কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে কোনো গুপ্ত সমস্যা বা ভুল থাকিলে আজি হয়তো ধৰা পৰিব ঠিক ঠাক কৰিবলৈ সক্ষম হ'ব ব্যৱসায়ত লাভজনক দিন হ'ব কিন্তু অংশীদাৰিত্বত সতৰ্কতা অৱলম্বন কৰিব নতুন প্ৰজেক্ট বা প্লেনিঙত আগলৈ ভাল ফলাফল দিবলৈ সক্ষম হ'ব অৰ্থভাগ্যৰ ক্ষেত্ৰত ধনৰ ক্ষেত্ৰত অদৃশ্য লাভ আপুনি লাভটো দেখা নাপাব কিন্তু অপ্ৰত্যাশিতভাৱে আপোনাৰ ইনকাম বৃদ্ধি হ'ব পাৰে লেনদেন বা বীমা আদি সম্পৰ্কীয় কামত মনোযোগ দিয়া প্ৰয়োজন নতুন ইনভেষ্ট নকৰাটোৱেই ভাল হ'ব উপযুক্ত সময় উপেক্ষা কৰক দাম্পত্য জীৱনত দুয়োৰে মাজত গভীৰতা বৃদ্ধি পাব যিকোনো ভুল বুজাবুজি থাকিলে সত্য কথাৰে সমাধান হ'ব ছিংগল ব্যক্তিসকলৰ বাবে আজি নতুন পাৰ্চনৰ লগত বা এক্সৰ লগত নতুন যোগাযোগ হোৱাৰ সম্ভাৱনা আছে স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ বা নিশাহীনতাৰ সমস্যা অনুভৱ হ'ব পাৰে টোপনিৰ অভাৱ দেখা যায় পানী আৰু ফল মূল লগতে যথেষ্ট পৰিমাণে বিশ্ৰাম ল'লে আপোনাৰ বাবে উপকাৰী হ'ব বুকু হজম বা ৰক্তচাপ সম্পৰ্কীয় সমস্যা থাকিলে আজি হয়তো সাৱধান থাকিব লাগিব শুভ সংখ্যা হৈছে 8 শুভ ৰং হৈছে কলা আৰু নীলা শুভ সময় সন্ধিয়া 6 বজাৰ পৰা 8 বজালৈ এই সময়খিনি আপোনাৰ বাবে শুভ
ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি ছেজিটেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 6 ডিচেম্বৰ 2025 শনিবাৰ। ধনু ৰাশিৰ বাবে আজিৰ দিনটো উৎসাহ, আগ্ৰহ আৰু আগবঢ়াৰ শক্তিৰে ভৰপূৰ থাকিব। নতুন কাম আৰম্ভ, পৰিকল্পনা বিস্তাৰ, ভ্ৰমণ বা শিক্ষা সম্পৰ্কীয় কামৰ বাবে অত্যন্ত শুভ সময়। আজিৰ দিনটো মনৰ ভিতৰত পজিটিভ এনাৰ্জি বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত সফলতা, প্ৰশংসা আৰু নতুন সুযোগ আহিব পাৰে। নতুন দায়িত্ব পোৱা বা উন্নতি হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত লাভজনক দিন, বিশেষকৈ নতুন আইডিয়া মাৰ্কেটিঙত সফলতা লাভ কৰিব। যিকোনো নথিপত্ৰৰ কামত আজিৰ দিনটো শুভ। আজি আপোনাৰ ইনকাম বৃদ্ধি হ'ব, লগতে ইনকামৰ নতুন ৰাস্তা মুকলি হ'ব পাৰে। ইনভেষ্টৰ ক্ষেত্ৰত লাভজনক সময়। ভ্ৰমণৰ পিছত অলপ খৰচ বৃদ্ধি পাব পাৰে, কিন্তু আপোনাৰ বাবে লাভদায়ক হ'ব। প্ৰেমত উৎসাহ, ৰোমাঞ্চ আৰু মাধুৰ্য থাকিব। দুয়োৰে মাজত আজিৰ দিনটোত ভাল কথা বতৰাৰে আজিৰ দিনটো আনন্দময় পৰিৱেশ থাকিব। ছিংগল ব্যক্তিসকলৰ বাবে যিকোনো ব্যক্তিৰ সৈতে কথা বতৰা হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে শক্তি আৰু সুস্থতা অনুভৱ কৰিব। হাঁহি ধেমালি কৰক আৰু বাহিৰলৈ ফুৰিবলৈ গ'লে আপোনাৰ মানসিক শান্তি ভাল থাকিব। চৰ্দি, কাহ বা এলাৰ্জি আদিৰ পৰা সাৱধান থাকিব। আজিৰ শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে বাদামী আৰু ছাইবৰণীয়া। শুভ সময় ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকন। আজিৰ দিনটোৰ ৰাশিফল 6 ডিচেম্বৰ 2025 শনিবাৰ। মকৰ ৰাশিৰ বাবে আজিৰ দিনটো দায়িত্ব, পৰিশ্ৰম আৰু লক্ষ্য পূৰণৰ দিন। যিকোনো কাম মন দি কৰিলে সফলতা নিশ্চিত। পৰিৱেশ আপোনাৰ প্ৰতি ইতিবাচক থাকিব। দীৰ্ঘদিনৰ চিন্তাবোৰ আজি সমাধান হ'ব পাৰে। কৰ্মক্ষেত্ৰত আজিৰ দিনটো অতি ফলপ্ৰসূ হ'ব। গুৰুত্বপূৰ্ণ প্ৰজেক্ট, মিটিং বা ডিচিশ্যনত আপোনাৰ বক্তব্য মূল্যায়ন হ'ব। আপুনি যি কথা বতৰা ক'ব সেইটোৰ দাম থাকিব। ব্যৱসায়ত লাভ, নতুন চুক্তিপত্ৰ, নতুন সহযোগিতা হোৱাৰ সম্ভাৱনা আছে। উচ্চ পদস্থৰ পৰা সন্মান লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি স্থিৰ আৰু লাভজনক হ'ব। ইনকাম বৃদ্ধিৰ নতুন পৰিকল্পনা বাস্তৱায়িত হ'ব পাৰে। আপুনি ইনকাম বৃদ্ধিৰ কাৰণে নতুন পৰিকল্পনা যদি কৰি আছিলে সেইটো আজি বাস্তৱত ৰূপায়িত হ'ব। কোনো পুৰণা লেনদেন থাকিলে সেইটো সমাধান হ'ব পাৰে। ঘৰ মাটি সম্পত্তি বা সংক্ৰান্ত আলোচনা হ'লে আজিৰ দিনটো বিশেষ শুভ। দাম্পত্য জীৱনত শান্তি, স্থিৰতা আৰু বুজাবুজি বৃদ্ধি পাব। যিকোনো ভুল বুজাবুজি থাকিলে আজি সেইটো সমাধান কৰিব পাৰিব। অবিবাহিতসকলৰ বাবে কোনোজনৰ পৰা আগ্ৰহ পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য কমৰৰ বিষ, আঁঠুৰ বিষ বা ভাগৰুৱা অনুভৱ হ'ব পাৰে। যথেষ্ট পৰিমাণে আপুনি বিশ্ৰাম লওক, পানী খাওক আৰু সৰু সুৰা ব্যায়াম ল'লে সমস্যা বৃদ্ধি হ'ব নোৱাৰে। মানসিক চাপ আজিৰ দিনটোত কমি যোৱাৰ সম্ভাৱনা আছে। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে ক'লা আৰু নীলা। শুভ সময় আবেলি 2 বজাৰ পৰা 4 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 6 ডিচেম্বৰ 2025 শনিবাৰ। কুম্ভ ৰাশিৰ বাবে আজিৰ দিনটো নতুনত্ব, পৰিৱৰ্তন আৰু সৃজনশীলতাৰে ভৰপূৰ থাকিব। নতুন চিন্তা ভাৱনা, নতুন পৰিকল্পনা, নতুন পথ আজিৰ দিনটোত আপোনাক আগবঢ়াই লৈ যোৱাত সহায় কৰিব। মনৰ ভিতৰত একেৰাহে পজিটিভ ভাৱ জাগ্ৰত থাকিব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা নতুন আইডিয়া গ্ৰহণ হ'ব পাৰে। ক্ৰিয়েটিভিটি বা প্লেনিঙৰ প্ৰজেক্ট ডিছকাশ্যনত আজি সফলতা লাভ কৰিব। টিম ৱৰ্কত আপোনাৰ নেতৃত্ব বা মতামত অতি মূল্যায়ন হ'ব। ব্যৱসায়ত নতুন গ্ৰাহক বা নতুন সুযোগ, লগতে নতুন লাভৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত ইনকামৰ ক্ষেত্ৰত আজি ভাল। অনলাইন বা টেক সম্পৰ্কীয় খণ্ডত আপোনাৰ ইনকাম বৃদ্ধি হ'ব পাৰে। ধন খৰচত নিয়ন্ত্ৰণ ৰখা উত্তম। বিশেষকৈ আননেচেচাৰী কামত বস্তু কিনা কাটা কৰা এৰাই চলক। নতুন ফাইনেন্সিয়েল প্লেনিং আৰম্ভ কৰিবলৈ আজিৰ দিনটো শুভ। প্ৰেমিক প্ৰেমিকাৰ মাজত বুজাবুজি আৰু আনন্দ বৃদ্ধি পাব। দাম্পত্য জীৱনত শীতলতা দূৰ হ'ব আৰু দুয়োৰে মাজত আনন্দময় পৰিৱেশ থাকিব। ছিংগল কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে নতুন কাৰো সৈতে কোনো ব্যক্তিক পচন্দ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ বায়ু সমস্যা, সৰু সুৰা মূৰৰ বিষ বা মানসিক ভাগৰুৱা অনুভৱ হ'ব পাৰে। আপোনাৰ মোবাইল কম ব্যৱহাৰ কৰাটো আজিৰ দিনটোত উপকাৰী হ'ব।
পুষ্টিকৰ খাদ্য পানী আৰু এক্সাৰসাইজ কৰাটো খুব সহায়ক হ'ব শুভ সংখ্যা হৈছে 1 শুভ ৰং হৈছে কমলা আৰু সোণালী শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজালৈ এই সময়খিনি আপোনাৰ বাবে শুভ ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেন্ট বক্সত জনাব ভাল পালে লাইক শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আইছো মীন ৰাশি পিছেছ আজিৰ দিনৰ ৰাশিফল 6 ডিসেম্বৰ 2025 শনিবাৰ মীন ৰাশিৰ বাবে আজিৰ দিনটো অন্তৰ্দৃষ্টিৰ দিন আপোনাৰ মনৰ কথা অনুভৱ সৃজনশীলতা আজি একেৰাহে প্ৰবল হ'ব যি কামত উত্তেজনা ধৈৰ্য আৰু সৃজনশীলতা বিচাৰি আছে হেয়াত আজিৰ দিনত সফলতা নিশ্চিত কৰ্মক্ষেত্ৰত নীৰৱে কাম কৰি গলে অতি ভাল ফলাফল লাভ কৰিব সৃজনশীল কাম যেনে প্লেনিং বা ডিজাইনিং ৰাইটিং আৰ্টছত সফলতা লাভ কৰিব সহকৰ্মী বা টিমৰ পৰা সহায় লাভ কৰিব ব্যৱসায়ত আজিৰ দিনত মডাৰেট তথাপিও নতুন কোনো আইডিয়া ভৱিষ্যতে বহুত লাভ আনিব টকা পইচাৰ ক্ষেত্ৰত আয় স্থিৰ থাকিব কোনো ধৰণৰ অভাৱ নাথাকিব পুৰণা কোনো ধনৰ আশা পূৰণ হ'ব পাৰে আননেচেসাৰী খৰচৰ পৰা সাৱধান হ'ব কোনো নতুন ইনভেস্ট আজি নকৰিলেও চলিব গতিকে অহাকালিলৈ বেছি ভাল থাকিব দাম্পত্য জীৱনত সামান্য মিসআন্ডাৰষ্টেণ্ডিং অনুভৱ হ'ব পাৰে কিন্তু সেইটো পিছলৈ ঠিকঠাক হৈ যাব দাম্পত্য জীৱনত শান্তি বুজাবুজি আৰু গভীৰতা থাকিব সিঙ্গেল মীন ৰাশিৰ ব্যক্তিসকলে কোনোজনৰ পৰা সাপোৰ্ট পোৱাৰ সম্ভাৱনা আছে স্বাস্থ্য ক্ষেত্ৰত মানসিক দুশ্চিন্তা বা ভাগৰৰ অনুভৱ হ'ব পাৰে টোপনি পানী আৰু মনৰ শান্তিৰ বাবে আপুনি ব্যায়াম অত্যন্ত সহায়ক হ'ব আৰু যথেষ্ট পৰিমাণে পানী খাওক টোপনি পাৰক বেছি মানে মছলাযুক্ত খাদ্য এৰাই চলক আজি শুভ সংখ্যা হৈছে 3 শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ এই সময়খিনি আপোনাৰ বাবে শুভ ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেন্ট বক্সত জনাব ভাল পালে লাইক শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক